আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই এখন চাজাৰ ওপৰতে বনাইছোঁ। এই ঘৰটোৰে মই তলৰ পৰা টিংপাত লগোৱালৈকে মই গোটেইখিনি হিচাপ দিছোঁ আৰু মই এই ঘৰটো এতিয়া মোচা কামটো হাতত লৈছোঁ। মোচাৰ আগতে মই গোটেই যিমানখিনি চাজা দিছোঁ এইখিনি বনাই ল'ম, তাৰপিছত মই মোচা কাম আৰম্ভ কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই ঘৰটো ফিনিচিং কৰাওঁতে দেৱাল প্লাষ্টাৰ কৰাওঁতে কিমানখিনি বালি চিমেণ্ট লাগে মই আপোনালোকৰ আগতে হিচাপটো ৰাখিম। আৰু আমি এই ঘৰটো যেতিয়া আমি লিণ্টাৰ ঢালিছিলোঁ তেতিয়াই যদি চাজাবিলাক একেলগে বনাই যাব পাৰোঁ তেতিয়াহ'লে বহুতে ভাল হয় কামটো। চাজাখনৰ ইয়াত প্ৰতি বেছি জোৰ হয়, কিন্তু আমি টক্টাৰ অভাৱতে এই কামটো এনেকৈ কৰিব নোৱাৰোঁ। কাৰণ কিয় এই চাজা দিয়াৰ পিছত কামটো বহুত দিনে অফ ৰাখিব লগা হয়, ড্ৰপ দিব লগা হয়। গতিকে টক্টা যদি মালিকে লাগাখিনি আনি দিয়ে তেতিয়াহ'লে এই কামটো আমি কৰি যাব পাৰোঁ একেলগে। কাৰণ চাজাখন ঢালাৰ পিছত এসপ্তাহ খুলিব নোৱাৰি আৰু সেয়েহে আমি এসপ্তাহ ড্ৰপ দিব লাগে। আৰু মালিকে এইটো কথা কিছুমান মালিকে মানে আৰু বুজি নাপায় যে কামটো কিয় ড্ৰপ দিলে কি কথা। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।